নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে আকৌ এটা নতুন কাহিনীলৈ উপস্থিত হৈছোঁ। কোনোবাই বৰ ভাল কথা কৈছে, ওপৰৰ জনে যদি আপোনাৰ বেয়া নিবিচাৰে তেতিয়াহ'লে তলৰ এই পুতলাবোৰে আপোনাৰ কোনো বেয়া কৰিব নোৱাৰে। যিমান হিংসা কৰিও যিমান বেয়া ভাবিলেও সিহঁতে একো কৰিব নোৱাৰে যেতিয়া আপোনাক ওপৰৰ জনে কেতিয়াও বেয়া নাপায়। তেতিয়া আহক আমি আকৌ আজিৰ কাহিনীটো ষ্টাৰ্ট কৰোঁ। এদিন এজন মানুহ আবেলি ঠিক 4টামান বজাত নিজৰ কামৰ পৰা উভতি আহোঁতে ঘৰলৈ অলপ আপেল নিওঁ বুলি ভাবিছিলে। তাকে ভাবি ওচৰৰ ৰাস্তাৰ কাষৰ যি ঠেলা, সেই ঠেলাত এজনৰ আপেল কমলা ফলৰ দোকান এখন আছিলে আৰু সেই দোকানখনৰ ওচৰলৈ গৈ এইফালে সিফালে চালে দোকানীজন নাই আৰু নোহোৱাত অৱশেষত তেখেতৰ ওপৰত কোণাত এখন সৰু চাইনবোৰ্ডত নজৰ পৰিলে আৰু সেই চাইনবোৰ্ডত লিখা আছিলে যে মোৰ মাৰ বৰ অসুখ, সেইবাবে মই ঘৰলৈ অহা যোৱা কৰি থাকিবলগীয়া হৈছে। আপোনাক যি লাগে সেইখিনি আপুনি নিজেই উঠাই লওক আৰু যি পইচা হয় সেইখিনি আপুনি মোৰ ঠেলাগাড়ীত থকা বেগ এখনত সোমাই থৈ যাব। তাকে দেখি সেই মানুহজনে আচৰিত ভাবিলে আৰু নিজকে ভাবিলে যে আজিকালি যুগতো যেন এনেকুৱা হ'ব পাৰেনে, ইমান বিশ্বাস। তো তেখেতে দেৰি নকৰি নিজক যি যি লাগে লৈ পেলাই তাত দামবোৰ লিখাই আছিলে আৰু সেই দাম হিচাপে যিখিনি টকা হয় সেইখিনি টকা তেখেতে মোনাখনৰ ভিতৰত দি থৈ গ'ল। ৰাতি ঠিক 9টামান বজাত তেখেতে আকৌ ফুৰিবলৈ আহিলে, ভাত চাত খাই পেলাই। আৰু ফুৰিবলৈ আহোঁতে দেখিলে সেই ঠেলাগাড়ীখন এজন খুব দুৰ্বল আৰু ফটা কাপোৰ কানি পিন্ধা দুখীয়া গৰীব মানুহ এজনে ঠেলি ঠেলি লৈ গৈ আছে। তেতিয়া তেখেতে পিছফালৰ পৰা তেখেতক সেই দোকানীজনক মাতিলে যে হেৰা হেৰা ৰ'বাচোন ৰ'বা। তেতিয়া সেই মানুহজনে ৰ'লে আৰু তেখেতেও বৰ খৰ ধৰাকৈ আহি পেলাই সেই মানুহজনৰ ওচৰত থিয় হৈ সুধিলে, বোলে হেৰা, তুমি এনেকুৱা যেন কৰা, তোমাৰ সঁচাকৈ কেতিয়াও লছ নহয়নে? আৰু সকলোৱে তোমাক যি টকা তুমি উপাৰ্জন কৰা সেইখিনি তোমাৰ হয়নে নহয় ভালকৈ? তেতিয়া সেই মানুহজনে ক'লে যে কি ক'ম চাহাব, মই আচলতে ভবা নাছিলোঁ যেন ময়ো এনেকুৱা কৰিম বুলি। আমাৰ মা প্ৰায়েই অসুখত পৰি থাকে আৰু মোৰ মাইকীজনীও যোৱা বছৰ অসুখত এনেকৈ ঢুকালে। কিন্তু কথা হ'ল মাক এতিয়া চাবলৈ কোনো নাই আৰু মায়ে প্ৰায়ে কৈ থাকে যে যাব নালাগে, আহা ঘৰতে থাকা, তুমি নহ'লে মোক কোনে চাব, মোক ভাল নালাগে ঘৰত অকলে থাকিবলৈ। তেতিয়া মই মাক ক'লোঁ, বোলে হেৰা চোৱা মা, মই যদি দোকানলৈ নাযাওঁ তেতিয়া আমি কি খাম, আমি খৰচা ক'ৰ পৰা ওলাব? তেতিয়া মাকে এই বুদ্ধিটো দিছিলে যে তুমি এটা কাম কৰা, বৰ্ড এখনত লিখি থৈ দিয়া এনেকৈ, আৰু চাবা ভগৱানৰ আশীৰ্বাদত তোমাৰ দোকানখন ঠিক তেনেকৈ চলিব। কাৰণ আমাৰ যিমান যি কৰিলেও আমাক ভগৱানে কপালত যিখিনি আছে সেইখিনিহে দিব, তাৰ ওপৰততো আৰু আমি পাব নোৱাৰোঁ। গতিকে তুমি এই কামটো কৰি চোৱা, তোমাৰ কেতিয়াও লছ নহয়। আচলতে ময়ো প্ৰথমতে আপোনালোকৰ নিচিনাই আচৰিত হৈছিলোঁ, তথাপি কিন্তু পিছত দেখা পালোঁ যে মোৰ কেতিয়াও লছ হোৱা নাই, বৰঞ্চ মোক সেই মোনাখনত প্ৰায় 100-200 টকা বেছিয়েই থাকে। আৰু কিছুমানে আমাৰ মালৈকে চকলেট বা এনেকুৱা খোৱা বস্তু কিছুমান সোমোৱাই থৈ যায় সেই বেগখনত। কিছুমান ডক্তৰো আছে যিবোৰে নিজৰ নাম্বাৰটো আৰু নিজৰ ঠিকনা সেই মোনাখনত কাগজ এখনত লিখি থৈ পেলাই যায় যে যেতিয়াই তোমাৰ ডক্তৰৰ দৰকাৰ হ'ব তেতিয়াই মোক ফোন কৰিবা বুলি। তো এনেকুৱা আজি প্ৰায় এবছৰ ধৰিয়ে চলি আছে আৰু মই তাতে এনেহে লিখি থৈ দিছোঁ যে মই অহা যোৱা কৰি থাকোঁ। মই আচলতে ৰাতিপুৱা আহি সেইখন তাত থৈ যাওঁ আৰু একেবাৰে সন্ধিয়া আহিহে মই সেই ঠেলাখন লৈ যাওঁ।
গতিকে এনেকৈ এবছৰ ধৰি চলি আছে, আজিলৈকে কোনো দিন লছ হোৱা নাই। তেতিয়া মানুহজনে বৰ আচৰিত পালে আৰু তেখেতক লৈ গৈ পেলাই দোকানত খোৱাৰ কথা সুধিছিলে, বোলা ভাত অলপ খাই ল'বা হোটেলত। তেতিয়া তেখেতে মানা কৰি দিলে, আৰু মানা কৰোঁতে তেখেতে ক'লে যে তেতিয়াহ'লে বোলা চাহ একাপে খাই লওঁ। তেতিয়া গৈ পেলাই চাহ একাপ খুৱাই পঠিয়াই দিলে। গতিকে বন্ধুসকল, ভগৱানে যদি কেতিয়াও আপোনাৰ বেয়া নিবিচাৰে, তেতিয়াহ'লে আপোনাৰ তলৰ থকা এই মানুহবোৰে আপোনাক হিংসা কৰি বা আপোনাক বেয়া ভাবি একো কৰিব নোৱাৰে। কাৰণ আমাৰ জীৱনত ভগৱানেই হ'ল মেইন। কপালত যিখিনি লিখি দিছে আমি সেইখিনি হ'বই, আৰু সেইখিনি পামেই, যেনেকেই নহওক আমি সেইখিনিহে পাম, তাৰ বেছিও নাপাওঁ আৰু তাৰ কমো নাপাওঁ। গতিকে কাহিনীটো শুনি কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব আপোনালোকে, আৰু লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুখত থাকক। ধন্যবাদ।